আমি জনামতে ল'ৰাজন বোলে কম্ফু শিকে, যিজন ল'ৰাই মাৰিছিলে সেই ল'ৰাজন কম্ফু শিকি থকা বুলি গম পাওঁ। আৰু ইমানেখিনি জানো যে বাপেকেও কম্ফু শিকা আছিলে আৰু বাপেকেই ল'ৰাজনক কম্ফু শিকায়। আৰু যাৰ পৰিমতন সৰু চাবি হ'লেও যেতিয়া হাতৰ মুঠিত চাবি পাত লৈ সেই চাবিৰে যদি কেইবাবাৰো আপোনালোকে ফটোখনত দেখা পাব যে কেইবাটাও আঘাত তাতে আছে। এখন সৰু চাবি হ'লেও সেই চাবিৰে কিন্তু মৃত্যু ঘটাব, কাৰণ এবাৰ দুবাৰ মাৰা নাই, গলত টিপি ধৰিছিলে। সেইটো স্পষ্টভাৱে ডেড বডিটো আপোনালোকে দেখা পাব, তাত স্পষ্টভাৱে চিহ্ন আছে। আৰু সেই হাতত থকা চাবিটোৰে কেইবাবাৰো আঘাত কৰাৰ ফলত এই তেওঁৰ মৃত্যু হয়। মৃত্যুটো তেজপুৰ টাইমছত হৈছিলে। তাৰমানে যেতিয়া ইয়াত হৈছিল, ইয়াত প্ৰাথমিক পৰ্যায়ত আমাৰ ৰৌতাত লৈ গৈছিল যদিও ইয়াৰ পৰা তেজপুৰলৈ ৰেফাৰ কৰিছিল, কিন্তু তেজপুৰৰ টাইমছ হস্পিটেলত তেওঁলোকে ভৰ্তি কৰিছিলে। ভৰ্তি কৰাত আৰু তেওঁৰ তাতেও মানে খুব গুৰুত্বপূৰ্ণ অৱস্থা হোৱাত তাৰ পৰা গুৱাহাটীলৈকে লৈ যোৱা অৱস্থাত ল'ৰাজনৰ আধা বাটতে মৃত্যু হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।